ৰাজ্যৰ মহিলাসকললৈ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা কি ঘোষণা হয়তো আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় ধৰিব পাৰিলে প্ৰতি 30 লাখ নতুনকৈ মুঠতে 30 লাখ মহিলাক দিব 10,000 কৈ টকা আৰু আপোনালোকে এই টকা কেনেকৈ পাব আৰু এই টকা পোৱাৰ বাবে আপোনালোকে কিবা ভুল কৰিছে নেকি এই সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅ'টোত দেখা পাব আৰু অকল যে ৰাজ্য চৰকাৰে যে অকল মহিলাসকল 10,000 টকা দিব এনেকুৱা নহয় আৰু লগতে মহিলাসকলক নতুনকৈ ৰেচন কাৰ্ড পাব আৰু ৰেচন কাৰ্ডৰ লগত দালি আৰু চেনি নতুনকৈ পাব তো সম্পূৰ্ণ জানিবৰ কাৰণে মোৰ ভিডিঅ'টো চাই থাকক নতুন বছৰত ৰাজ্যবাসীৰ বাবে 5টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ 30 লাখ মহিলাক নতুনকৈ 30 লাখ মহিলাক ধন প্ৰদান কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ 2025 চনত এয়া সৰ্ববৃহৎ আঁচনি হিমন্ত চৰকাৰৰ প্ৰথম পৰ্যায়ত 10,000 টকাকৈ একাউণ্টত সোমাব 30 লাখ মহিলাৰ ৰাজ্যৰ 30 লাখ মহিলাক ধন প্ৰদান কৰাৰ লক্ষ্য ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব এতিয়াৰে পৰা দাইল আৰু চেনি বিনামূলীয়া চাউল আৰু বজাৰতকৈ কম দামতে দাইল চেনি দিব চৰকাৰে মিছন বসুন্ধৰাত আবেদনৰ শেষ সময়সীমা 10 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বদলি 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব পাৰিব ৰাজ্যৰ 30 লাখ মহিলাক পোনপটীয়াকৈ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে নতুনকৈ 30 লাখ মহিলাক ধন প্ৰদান কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰদান কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত তৃতীয় পৰ্যায়ত পৰ্যায়ক্ৰমে ধনসমূহ প্ৰদান কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ সৰ্বমুঠ 30 লাখ মহিলাক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব দাইল আৰু চেনি বিনামূলীয়া চাউল বজাৰতকৈ কম দামতে চেনি দিব চৰকাৰে দাইল আৰু চেনি প্ৰদান কৰিব চৰকাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কিদৰে মন্তব্য কৰিছে আপুনি শুনোৱাৰ চেষ্টা কৰিম আমাৰ খুব ডাঙৰ ফ্লেগশিপ আঁচনি ৰূপায়ণ হ'ব সেইটো হ'ল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ সিট কেপিটেল পাব ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25,000 টকা পাব য'ত 12,500 চৰকাৰে দিব 12,500 বেংকে দিব থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50,000 টকা দিম যাৰ 25,000 ৰাজ্য চৰকাৰে দিব 25,000 বেংকে দিব বেনিফিচিয়াৰী 10,000ত যদিও 30 লাখ 25 আৰু 50 লৈকে যাওঁতে কমি কমি গৈ থাকিব কাৰণ যোনে টকা দুৰুপয়োগ নকৰে সঁচাকৈ বিনিয়োগ কৰে তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এটা কথা মই আপোনালোকক জনাব খুজিছো যে এই 2024 চনৰ বছৰলৈকে 12,71,672 গৰাকী মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দি তেওঁলোকক আমি নতুনকৈ বেংকৰ পৰা লোন ল'ব পৰা পৰ্যায়লৈকে আমি আনি দিছো ৰাজহৰ ক্ষেত্ৰত অসমৰ বহুদিনীয়া খিলঞ্জীয়া লোকক মাটিৰ পট্টন দিয়াৰ যি দাবী আছিল তাক আমি আজি এটা শেষ পৰ্যায়লৈকে লৈ আহিব পাৰিছো মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2 এই দুইটা আঁচনিৰ জৰিয়তে অসমত চৰকাৰী মাটিত বহি থকা প্ৰায়বোৰ লোকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছো এই বছৰো মিছন বসুন্ধৰা 3ত ইতিমধ্যে আমি 3,53,601 আবেদন পত্ৰ লাভ কৰিছো আবেদনৰ প্ৰক্ৰিয়া আমি 10 জানুৱাৰীলৈকে আমি বৃদ্ধি কৰিছো মই ভাবো যে ইট উইল টাচ 4.5 লাখ তাৰ মানে গোটেই যদি আমি কালেক্টিভলি তিনিটা মিছনত যদি আমি চাওঁ এই মিছনে 20 লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব আৰু এই বছৰ অসমৰ স্কুল নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছো যাতে আমাৰ ৰাজ্যত
ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে মই আৰু কেইটামান সৰু কথা আপোনালোকৰ বাবে মই আগবঢ়া ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে মধ্যবিত্ত লোকে দালি চেনি আৰু নিমখ কম দামত পাব পাৰে আমাৰ গোটেই কেইটা 6 শিডিউল ডিস্ট্ৰিক্ট বা 6 শিডিউল কাউন্সিলে এই বছৰ যোৱা বছৰটোত যথেষ্ট ভাল কাম কৰি আছে আপোনালোকে যদি কেতিয়া 2000 ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই যদি ভাল লাগিলে গম পাই আপোনালোকে কি কৰিব লাগে তো আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই